ৰঙিয়াত ৰাষ্ট্ৰীয় বাণিজ্য মেলা আৰম্ভ। যোৱা 7 ডিচেম্বৰৰ পৰা অহা 23 ডিচেম্বৰলৈ চলিব এই মেলা। কোভিড-19ৰ পৰিপ্ৰেক্ষিতত ৰাইজৰ উপস্থিতি হেৰেঙা। কামৰূপ জিলাৰ ৰঙিয়া চহৰৰ মাছমজিয়াস্থিত শিৱ মন্দিৰ প্ৰাংগণত ঐনবেলিৰ দৰে এই বেলিও যোৱা 7 ডিচেম্বৰৰ পৰা অহা 23 ডিচেম্বৰলৈ আয়োজন কৰা হৈছে ৰাষ্ট্ৰীয় বাণিজ্য মেলা। মহামাৰীৰ ৰূপ লোৱা কৰোনা ভাইৰাছৰ ভয়াৱহতাৰ বাবে এইবাৰ ৰাইজৰ সমাগম দেখিবলৈ পোৱা নাই। ফলস্বৰূপে ব্যৱসায়ীসকল চিন্তিত হৈ পৰিছে। বিক্ৰী কেনে এইবাৰ? বিক্ৰী এতিয়ালৈকে একো হোৱা নাই, তেনেকৈ মাৰ্কেট পোৱা নাই। আজি 4 দিন বা হৈছে, কিন্তু মাৰ্কেট পোৱা নাই। তোমাৰ শনিবাৰ দিনা অকণ ভাল হৈছিলে, তাৰপিছত আৰু কালি ইমান ভাল নহ'ল, আজি হোৱা নাই। ৰাইজৰ হৈছে চাগে, কিন্তু মোৰ হোৱা নাই। মোৰ নিজৰ ভাল আছে। আনহাতে কৰোনা ভাইৰাছৰ প্ৰতি লক্ষ্য ৰাখি কমিটিয়ে মাস্ক পৰিধান কৰা আৰু চেনিটাইজাৰ ব্যৱহাৰ কৰাটো বাধ্যতামূলক কৰিছে যদিও কোনো লোককে দেখা নগ'ল মাস্ক পৰিধান কিংবা চেনিটাইজাৰ ব্যৱহাৰ কৰা। ৰঙিয়াৰ পৰা ৰছিদুল আলমৰ ৰিপৰ্ট, এনি ভাৰত।